যদি পোহৰ তৰংগ হয় হেতুৰ ক্ষেত্ৰত কৈ আছো যদি পোহৰ তৰংগ হয় তেতিয়ালে কি হ'ব তোমাৰ পোহৰ এনেকে যাব এনেকে যাব তো ইয়াতে তোমাৰ সৰু এটা কি আছে অবজেক্ট আছে সেই সৰু অবজেক্টক তোমাৰ কি কৰিব এনেকে পাৰ হৈ গুছি যাব হয়নে নাই যেনকা ধৰা আমি ৰাস্তাত গৈ আছো সৰু এটা তোমাৰ ওয়াল থাকিল সেই ওয়ালটো আমি কি কৰিম এনেকে পাৰ হৈ যাম হয়নে নাই পাৰ হৈ যাম নে নাই এনেকে আমি কি কৰিম এনেকে পাৰ হৈ গুছি যাম তো আমাৰ পোহৰে যদি তৰংগ ধৰ্মটো দেখুৱায় তেতিয়াহলে তোমাৰ কি কৰিব এনেকে পাৰ হৈ আহিব কিন্তু এই প্ৰকাৰ আৰু গোলাকাৰ দাপোনে প্ৰতিবিম্ব গঠন কৰিবলৈ হলে আমি চাৰিটা সূত্ৰ মনত ৰাখিলে আমি যিকোনো ধৰণৰ প্ৰশ্ন আহিলে বা যিকোনো ধৰণৰ ৰে ডায়াগ্ৰাম যদি আমি আঁকিব লাগে আমি অতি সহজতে কি কৰিব পাৰো আমি হেতু ড্ৰয়িং কৰিব পাৰো ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশনাল হাব মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে কেনেকুৱা আছে তোমালোকে কমেন্ট কৰি জনাবা বহু দিনৰ মূৰত মই তোমালোকৰ মাজত আহিছো আজি মই আলোচনা কৰিম যেটো আমাৰ চেপ্টাৰ 10 আছে সেই 10 টো লাইট ৰিফ্লেকশন এন্ড ৰিফ্ৰেকশন এটো চেপ্টাৰ আজি আমি আলোচনা কৰিম এটো ইন্ট্ৰোডাকশন হিচাপে আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে যদি ভাবি আছা যে মোৰ ফিজিক্স পাৰ্টটো মোৰ বহুত টান লাগে তোমালোকে ধৈৰ্য ধৰি তোমালোকে অলপ সময় চোৱা যদি ভিডিও বেয়া লাগে তুমি বেয়া কমেন্ট এটা কৰি থৈ যাবা মই হেখিনি গ্যাৰান্টি মই লৈছো মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজি আমি কি কভাৰ কৰিম আজি আমি কভাৰ কৰিম যে পোহৰ কি বস্তু হয় তাৰ পিছত পোহৰৰ প্ৰতিফলন কি আৰু পোহৰৰ প্ৰতিফলনৰ সূত্ৰ দুটা কি আছে বা সেই সূত্ৰৰ লগত ৰিলেটেড পৰীক্ষাত কি ধৰণৰ প্ৰশ্ন আহিব পাৰে মৰমৰ ছাত্ৰ ছাত্ৰী সকল আমি ইয়াতে যিকেটা টপিক আলোচনা কৰিম সেই টপিকৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে 100% আমি আলোচনা কৰিম পোহৰৰ অপৱৰ্তন কাক বোলে আৰু পোহৰৰ অপৱৰ্তন কি বস্তু হয় সমতল দাপন এটা সা সমতল দাপন কাৰ লগে লগে তোমালোকে ক'ব পাৰা স্যাৰ সমতল দাপন আমি সকলোৱে জানো কিন্তু সমতল দাপনৰ ওপৰত এনেকুৱা কিছুমান প্ৰশ্ন আহে যিবোৰ প্ৰশ্ন তুমি ভাবার বাহিৰত আমি সেই প্ৰশ্নকেইটাও আলোচনা কৰিম তোমালোকে ভিডিওটো হেকলৈকে চাই থাকিবা তাৰ পিছত আছে গোলাকাৰ দাপন গোলাকাৰ দাপন কেই প্ৰকাৰ আৰু গোলাকাৰ দাপনৰ প্ৰতিবিম্ব গঠন কৰিবলৈ হলে আমি চাৰিটা সূত্ৰ মনত ৰাখিলে আমি যিকোনো ধৰণৰ প্ৰশ্ন আহিলে বা যিকোনো ধৰণৰ ৰে ডায়াগ্ৰাম যদি আমি আঁকিব লাগে আমি অতি সহজতে কি কৰিব পাৰো আমি হেতু ড্ৰয়িং কৰিব পাৰো মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে ভালদৰে বহা কিতাপটো যদি উলাই লব পাৰা কিতাপটো উলাই লোৱা তো আৰম্ভ কৰিছো আজিৰ আমাৰ এই চেপ্টাৰটো তোমালোকৰ যদি ভিডিওটো ভাল লাগে তোমালোকে কমেন্ট কৰি জনাবা যদি তোমালোকে ভিডিওটো ভাল পোৱা তেতিয়া হলে মই কন্টিনিউয়াসলি এনেকে তোমালোকৰ টপিক ওয়াইজ সকলো বস্তু 100% কনসেপচনৰ হৈতে লগতে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে সেই কোৱেশ্চনৰ লগত তোমালোকৰ লগত মই আলোচনা কৰিম ঠিক আছে আৰম্ভ কৰিছো আজিৰ ভিডিওটো প্ৰথমতে আমি চাও পোহৰ কি চোৱা প্ৰথমতে আমি কি চাম পোহৰ কি চাবা পোহৰ কি চাবা পোহৰ হৈছে এক প্ৰকাৰৰ শক্তি পোহৰ কি পোহৰ এক প্ৰকাৰৰ শক্তি যিয়ে আমাৰ কি কৰে দৃষ্টিৰ অনুভূতি জনায় এতে দৃষ্টিৰ অনুভূতি মানে পোহৰৰ সহায়ত আমি কি চাব পাৰো বস্তু এটা চাব পাৰো আৰু পোহৰ যদি এটা পোহৰত যদি সাতটা ৰং মিহলি হৈ থাকে যেটো আমি পোহৰ পাও হেতুক আমি সূৰ্যৰ পোহৰ বুলি কও বা বগা পোহৰ বুলি কও হেতু তোমালোকে জানা বগা পোহৰত সাতটা কালাৰ মিহলি হৈ থাকে হেতু আমাৰ চেপ্টাৰ এটা আছে তাতে আমি হেখিনি পঢ়িম চকু আৰু বাৰে বৰণে যেটো পৃথিৱী সেই চেপ্টাৰ আছে সেই চেপ্টাৰটোত আমাৰ এই ধুনিয়াকে এইবোৰ দিয়া আছে তো পোহৰ হৈছে এক প্ৰকাৰৰ শক্তি এতিয়া শক্তি মানে কি শক্তি মানে জীবৰে তোমাৰ কি কৰিব পাৰে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন ঘটাব পাৰে সেইবোৰকে শক্তি বুলি কোৱা হয় তো পোহৰেও কিন্তু বহুত পদাৰ্থৰ কি কৰিব পাৰে পৰিৱৰ্তন ঘটাব পাৰে সেই কাৰণে পোহৰক কি বুলি কোৱা হয় এক প্ৰকাৰৰ শক্তি বুলি কোৱা হয় যি আমাক কি কৰে দৃষ্টিৰ অনুভূতি জগায় আমি কোনো এটা বস্তু আমাৰ সোৱাদ কি কৰে সহায় কৰে এতিয়া ৰাতি পোহৰ না থাকে কাৰণ আমি ৰাতি কোনো বস্তু আমি দেখা নাপাও কাৰণ তাতে পোহৰ না থাকে এতিয়া কথা হল যে পোহৰে আমাক কোনো বস্তু দেখাত কেনেকে সহায় কৰে যেনেকৈ তোমালোকে মোক চাই আছা হয়নে তো তোমালোকে যে মোক চাই আছা তোমালোকে মোবাইলৰ স্ক্ৰিনত বা তোমাৰ ল্যাপটপৰ স্ক্ৰিনত তোমালোকে মোক চাই আছা তুমি কিহৰ কাৰণে চাব পাৰিছা ইয়াৰে আৰু থকা কাৰণটো কি সেই কাৰণটো কি চোৱা মই ইয়াতে কৈ আছো চোৱা ধৰি লোৱা ইয়াতে এজন কি আছে এনে মানুহ থিয় হৈ আছে আৰু তুমি এইফালে আছা তুমি এইফালে থিয় হৈ আছা ঠিক আছে তুমি এইফালে কি কৰি আছা থিয় হৈ আছা এতিয়া এই মানুহজনে বা তুমি এই মানুহজনক কেতিয়া চাব পাৰিবা যেতিয়া চোৱা এটা মান আছে সূৰ্য এটা আমাৰ সূৰ্য বুলি নহয় এটা আমাৰ পোহৰৰ উৎস থাকিব পাৰে পোহৰৰ উৎস মানে যিবোৰে তোমাৰ কি কৰিব পাৰে পোহৰ উৎপাদন কৰিব পাৰে সেইবোৰক পোহৰৰ উৎস বুলি কোৱা হয় যেনেকৈ তোমাৰ হেতু বাল্ব হ'ব পাৰে তোমাৰ হেতু ক্যান্ডেলো এটা হ'ব পাৰে বা তোমাৰ আগৰ দিনত যিবোৰ তোমাৰ ল্যাম্প আছিল বা চাকি আছিল সেইবোৰো হ'ব পাৰে পোহৰৰ উৎস এটা হলেই হল তো এই পোহৰৰ উৎসৰ পৰা যেতিয়া তোমাৰ কি কৰিব
এই পোহৰখিনি তোমাৰ এই মানুহজনৰ ওচৰত আহিব বা মানুহজনৰ গাৰ ওপৰত পৰিব সেই পোহৰটোক আমি কি বুলি কম আপতিত ৰশ্মি কি বুলি কম আপতিত ৰশ্মি কাক কয় শুনা আপতিত ৰশ্মি কাক বলে যদি কোনো উৎসৰ পৰা যিকোনো উৎস হ'ব পাৰে মানে সোৰ্সৰ পৰা কোনো পোহৰ আহি যদি কোনো বস্তুৰ ওপৰত পৰে আৰু যি বস্তুৰ ওপৰত পৰিব বা যিটো পোহৰ পৰিব সেই পোহৰটোক আমি কি বুলি কম আপতিত ৰশ্মি বুলি কম বা ইনসিডেন্ট ৰে বুলি কোৱা হয় বুজি পালানে যেনেকুৱা ধৰা তোমাৰ এটো আমাৰ পোহৰৰ উৎস এই পোহৰৰ উৎসৰ পৰা এই পোহৰটো আহি এটোৰ ওপৰত পৰিছে গতিকে আমি এই পোহৰৰ ৰশ্মিটো কি বুলি কম আপতিত ৰশ্মি বুলি কম এটো আমাৰ কি ৰশ্মি আপতিত ৰশ্মি তোমালোকে এইখিনি মনত ৰাখা পিছত কিন্তু আমি এইবোৰ শব্দ ইউজ কৰিম এটো হৈছে কি আপতিত ৰশ্মি বুজি পালা এতিয়া চোৱা এই আপতিত ৰশ্মি যেতিয়া মানুহজনৰ ওপৰত পৰিব ওপৰত পৰাৰ লগে লগে মানুহৰ গাৰ পৰা কিছুমান পোহৰৰ অংশ কি কৰিব ৰিফ্লেকশন হ'ব মানে এই পোহৰটো তোমাৰ এনেকৈ আহাৰ পিছত এই মানুহজনৰ পৰা খুন্দা খাই পোহৰৰ এটা অংশ গোটেইখিনি নহয় দেই কাৰণ 100% কোনো বস্তুৱে ৰিফ্লেকশন কৰিব নোৱাৰে এটা অংশ পোহৰৰ এটা অংশ কি কৰিব ৰিফ্লেকশন হ'ব ৰিফ্লেকশন মানে প্ৰতিফলন হ'ব তো প্ৰতিফলন হৈ তোমাৰ কি কৰিব এইটো তোমাৰ চকুত আহিব আৰু তেতিয়াহে তুমি কি কৰিব পাৰিবা তুমি এই মানুহজনক চাব পাৰিবা এটা যিখিনি পোহৰ এই মানুহজনৰ খুন্দা খাই ঘূৰি আহিল সেইখিনি কোৱা হয় কি প্ৰতিফলিত ৰশ্মি সেইখিনি কি বুলি কোৱা হয় প্ৰতিফলিত ৰশ্মি এতিয়া আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মিটো তো বুজি পালা কাৰণ এইখিনি কিন্তু আমাৰ পিছত লাগিব তো এনেকে কোনো এটা বস্তু আমাক কি কৰে সহায় কৰে এতিয়া এতে মানুহক মই एग्जांपल দিলো যিকোনো বস্তু হ'ব পাৰে তুমি ধৰা ৰাস্তাৰে গৈ আছা তুমি ডাঙৰ ডাঙৰ পাহাৰবোৰ চাই আছা তো সেই পাহাৰবোৰতো এনেকুৱা পৰিঘটনা ঘটে পৃথিৱীৰ সকলো বস্তু সোৱাৰ ক্ষেত্ৰত এই পৰিঘটনাতে কি হয় সংগঠিত হয় সেই কাৰণে আমি ক'ব পাৰো যে পোহৰ এক প্ৰকাৰৰ শক্তি যে আমাৰ কি কৰে দৃষ্টিৰ অনুভূতি জগায় কোনো এটা বস্তুক আমাক কি কৰে সোৱাত সহায় কৰে বুজি পালানে আমি কেনেকৈ চাব পাৰো এইখিনি তোমালোকে বুজি পালা এতিয়া চোৱা এতিয়া আহিছে আমাৰ কি পোহৰৰ প্ৰতিফলন কি বস্তু হয় চোৱা তোমালোকে অলপমান মনোযোগ দিয়া চাবা তোমালোকে কোনোদিনও পাহৰি নাযাবা তেনেকৈ মই তোমালোকক বুজাবলৈ চেষ্টা কৰিম চাবা পোহৰৰ প্ৰতিফলন কি চাবা পোহৰৰ প্ৰতিফলন কি পোহৰৰ প্ৰতিফলন হৈছে এনেকুৱা এটা পৰিঘটনা যিটো পৰিঘটনাত আপতিত ৰশ্মি কোনো বস্তুৰ ওপৰত পৰিলে সেই বস্তুটোৰ পৰা এটা অংশ কি কৰে তোমাৰ উভতি আহে বা এটা অংশ তোমাৰ তাৰ পৰা খুন্দা খাই ঘূৰি আহে আৰু পোহৰৰ এই যেটো পৰিঘটনা সেই পৰিঘটনাটোকে পোহৰৰ প্ৰতিফলন বুলি কোৱা হয় একেবাৰে সিম্পল হয় মই আকৌ কৈছো শুনা পোহৰ কোনো উৎসৰ পৰা আহি বা আপতিত হৈ কোনো বস্তুৰ ওপৰত পৰিলে তাৰ পৰা খুন্দা খাই বা তাৰে পৰা উফৰি এটা অংশ কি কৰে উফৰি আহে বা উভতি আহে আৰু এই পৰিঘটনাটোকে কি বুলি কোৱা হয় পোহৰৰ প্ৰতিফলন বুলি কোৱা হয় বুজি পালানে एग्जांपल হিচাপে চোৱা ধৰি লোৱা তোমাৰ ঘৰত যেটো আইনা আছে তুমি আইনাৰ সন্মুখত থিয় হৈছা আৰু আইনাৰ সন্মুখত থিয় হলে তোমাৰ কি হয় তাতে ইমেজ এটা ফৰমেশন হয় তুমি আইনাত যেটো তোমাক যে দেখাবাই আছে একচুয়ালি তোমাৰ এটো ফটো হয় ইমেজ হয় প্ৰতিছবি হয় বা প্ৰতিবিম্ব বুলি আমি যাক কও সাপোজ ধৰি লোৱা এটো এটা আমাৰ আইনা হয় ঠিক আছে আমি ঘৰত যে ব্যৱহাৰ কৰো এটো আমাৰ আইনা এটো আমি কি বুলি ধৰিছো এম আৰু এন বুলি ধৰিছো ইয়াত আমাৰ যিকোনো এটা পোহৰৰ উৎস আছে হেতু কি আছে হেতু আমি নাজানিলেও হ'ব পোহৰৰ উৎস মানে থাকিব লাগে হেতু বাল্ব হ'ব পাৰে বা আমাৰ সূৰ্যও হ'ব পাৰে ঠিক আছে তো ইয়াৰে পৰা কি কৰিল তোমাৰ ছ এনেকে এটা পোহৰ কি হল আপতিত হল এটো আমি নাম দিছো পি আৰু এটো দিছো কিউ ঠিক আছে তো পি কিউ হৈছে কি আপতিত ৰশ্মি পি কিউ কি ৰশ্মি এটো হৈছে আমাৰ আপতিত ৰশ্মি এতিয়া ছ এই আপতিত ৰশ্মি যেতিয়া এই দাপোনখনৰ ওপৰত পৰিব বা আইনাখনৰ ওপৰত আপতিত হ'ব ই কি কৰিব এটা অংশ খুন্দা খাই কি কৰিব ঘূৰি আহিব এটো খুন্দা খাই কি কৰিব এনেকে ঘূৰি আহিব আৰু এটোক আমি কি বুলি কম এটো কম আমি প্ৰতিফলিত ৰশ্মি এটোক আমি কি বুলি কম প্ৰতিফলিত ৰশ্মি তো পোহৰৰ এই যেটো ধৰ্ম এই ধৰ্মকে কি বুলি কোৱা হয় পোহৰৰ প্ৰতিফলন বুলি কোৱা হয় এতিয়া মই ইয়াতে দাপোন লৈছো এটো দাপোনৰ ক্ষেত্ৰত নহয় পৃথিৱীৰ সকলো প্ৰতিফলক পৃষ্ঠৰ ক্ষেত্ৰত এই পৰিঘটনাটো সংঘটিত হয় এটা প্ৰতিফলক পৃষ্ঠ মানে কি প্ৰতিফলক পৃষ্ঠ হেবুৰক কোৱা হয় যিবোৰে পোহৰ কি কৰিব পাৰে প্ৰতিফলন ঘটাব পাৰে
সকলো বস্তু প্ৰতিফলন নঘটাবও পাৰে যেনেকুৱা তোমাৰ যদি স্বচ্ছ কাচ এটা লোৱা তেতিয়াহলে হেতু প্ৰতিফলন নহয় তাতে প্ৰতিহৰণহে সংঘটিত হয় এতিয়া চোৱা আপতিত ৰশ্মি মানে কোনো উৎসৰ পৰা পোহৰ আহি কোনো বস্তুৰ ওপৰত পৰিলে তাৰে এটা অংশ কি কৰে তোমাৰ উভতি আহে এই পৰিঘটনাটোকে কি বুলি কোৱা হয় পোহৰৰ প্ৰতিফলন বুলি কোৱা হয় এতিয়া চোৱা পোহৰৰ প্ৰতিফলনৰ নিয়ম আছে কেইটা দুটা পোহৰৰ প্ৰতিফলনৰ নিয়ম কেইটা আছে দুটা চোৱা নিয়ম দুটা কি আছে চাবা বহুত ইন্টাৰেষ্টিং হয় তোমালোকে অলপমান মনোযোগ দিয়া চাবা তোমালোকে বুজি পাবা চোৱা পোহৰৰ প্ৰতিফলনৰ নিয়ম দুটা কি লক্ষ্য কৰা ধৰি লোৱা এটো আমাৰ এটা প্ৰতিফলক পৃষ্ঠ যেটো আমি আইনা হিচাপে ধৰিছো এটো তোমালোকৰ ঘৰত তুমি নিজে প্ৰমাণ কৰিব পাৰা কেনেকৈ প্ৰমাণ কৰিবা তুমি এটা লেজাৰ লাইট কিনিবা বজাৰৰ পৰা 100 টকা বা তোমাৰ 90 টকা এটা ল'ব লেজাৰ লাইট কিনিলে তুমি আইনাৰ সন্মুখত থিয় হৈ তুমি এনেকৈ বেকাকে ধৰিবা ঠিক আছে চাবা তুমি ইয়াতে যিমান বেকাকে তুমি আইনাৰ সন্মুখত বা আইনাত তুমি পোহৰটো পেলাবা হেতু কি কৰিব হিমানে বেকা হৈ তোমাৰ কি কৰিব তলফালে ৰিফ্লেক্টেড হ'ব বুজি পাইছানে তুমি ইয়াতে যিমান তুমি যদি এনেকে দিছা তেতিয়াহলে পোহৰ এনেকে আহিব আৰু তুমি এনেকে বেকা কৰি দিছা তো এনেকে যাব তাৰ মানে তোমাৰ ইয়াতে যেটো তোমাৰ কি থাকিব আপতন কোণ থাকিব আৰু হেতু কোণত কি কৰিব তোমাৰ হেতু কি হ'ব ৰিফ্লেকশন হ'ব তো চোৱা এইটো আমাৰ আপতিত ৰশ্মি এইটো হৈছে আমাৰ কি প্ৰতিফলিত ৰশ্মি ইয়াত আমি কিউ বিন্দুত এটা কি কৰিম নরমাল আঁকিম অভিলম্ব কি আঁকিম অভিলম্ব ধৰি লোৱা আমাৰ এইটো এটা কি হয় অভিলম্ব হয় ঠিক আছে অভিলম্ব এটো আমি নাম দিছো এটোৰ নাম আমি কি দিম এটোৰ নাম দিছো ধৰা ও এটো দিছো আমি ও তো ও কিউ এটা কি হয় অভিলম্ব হয় আৰু এটোৰ নাম দিছো আমি আর এতে লক্ষ্য কৰা ইফালে চোৱা এটা আমাৰ পি কিউ হৈছে আপতিত ৰশ্মি তাৰ পিছত তোমাৰ আর কিউ হৈছে প্ৰতিফলিত ৰশ্মি আৰু ও কিউ হৈছে কি তোমাৰ অভিলম্ব আপতন বিন্দুত না অভিলম্ব এতিয়া চোৱা এটা তুমি কবা যে স্যার আপতন কোণ আপতন বিন্দু কি হয় আপতন বিন্দু এটা চোৱা পোহৰৰ আপতিত ৰশ্মি যি বিন্দুত আপতিত হয় আপতিত ৰশ্মি যি বিন্দুত আপতিত হয় তাকে তোমাৰ কি বুলি কয় আপতন বিন্দু বুলি কোৱা হয় বুজি পালানে তো ইয়াতে সব পি কিউ ৰশ্মিটো তোমাৰ কিউ বিন্দুত আপতিত হৈছে সেই কাৰণে আমাৰ কিউ বিন্দুটো কি হ'ব আপতন বিন্দু হ'ব বুজি পালানে এটা চাই যেটো আর কিউ ৰশ্মি আছে হেতু হৈছে আমাৰ কি প্ৰতিফলিত ৰশ্মি এটা তুমি কবা স্যার আপতন কোণ কি চাবা আপতন কোণ আৰু এটা আছে কি প্ৰতিফলন কোণ আপতন কোণ আৰু প্ৰতিফলন কোণ কি চাবা এটা চোৱা এইটো হৈছে আমাৰ আপতিত ৰশ্মি এইটো হৈছে প্ৰতিফলিত ৰশ্মি এইটো হৈছে আমাৰ অভিলম্ব তো আমি আপতন কোণ কাক কয় চাবা আপতিত ৰশ্মি আৰু অভিলম্বৰ মাজত এইটো হৈছে আপতিত ৰশ্মি এইটো হৈছে অভিলম্ব ইয়াৰে মাজত এটা এংগল হৈছে নে নাই ইয়াতে চাই এটা কোণ গঠন হৈছে নে নাই এই কোণটোকে কি বুলি কোৱা হয় আপতন কোণ বুলি কোৱা হয় যাক আমি কি লিখো আই বুলি লিখো কি বুলি লিখো আই তো আমাৰ আপতন কোণ এটোক আমি কি বুলি লিখো এংগল আই এটো লিখা হয় মানে আই এই কাৰণে লিখা হয় কাৰণ তোমাৰ ইনসিডেন্ট এংগল বুলি কয় তো ইনসিডেন্ট মানে ইংৰাজীত ইনসিডেন্ট বুলি কয় আৰু অসমীয়াত আপতন বুলি কয় তো সেই কাৰণে আমাৰ যেটো ওয়ার্ড আছে ওয়ার্ডৰ ফার্স্ট লেটাৰটো আই হয় সেই কাৰণে এটো আমি এংগল আই বুলি লিখো বুজি পালা তাৰ পিছত চোৱা এটো হৈছে আমাৰ প্ৰতিফলিত ৰশ্মি আৰু এটো হৈছে অভিলম্ব তো প্ৰতিফলিত ৰশ্মিয়ে অভিলম্বৰ লগত যেটো কোণ কৰিছে চোৱা এটো কোণ কৰিছে হয়নে এই কোণটো কি বুলি কোৱা হয় প্ৰতিফলন কোণ যাক আমি কি বুলি কওঁ এংগল আর তো এইটো আছে আমাৰ কি এংগল আর বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল যদি ভাল লাগিছে তোমালোকে কমেন্ট এটা কৰি জনাবা এতে চোৱা এটো হৈছে আকৌ এবাৰ কৈছো চোৱা আপতন কোণ কাক কয় আপতিত ৰশ্মি আৰু অভিলম্বৰ মাজৰ যেটো কোণ সেই কোণটো কয় আপতন কোণ আৰু প্ৰতিফলিত ৰশ্মি আৰু অভিলম্বৰ মাজৰ যেটো কোণ হেতু কয় প্ৰতিফলন কোণ এতিয়া আহিছো আমাৰ নিয়ম ঠিক আছে নিয়ম কি হয় চাবা প্ৰথম নিয়ম কি হয় মই তোমালোকক কলোৱে যে আপতন কোণ মানে এংগল আই আৰু প্ৰতিফলন কোণ মানে এংগল আর সদায় সমান সদায় কি হ'ব সমান হ'ব মই তোমালোকক কলোৱে যে তুমি ইয়াতে যিমানখিনি এংগল কৰি তুমি ইফালে পোহৰটো আপতিত কৰিবা হিমানখিনি এংগল কৰি এটো কি হ'ব ৰিফ্লেক্টেড হ'ব অৰ্থাৎ প্ৰতিফলিত হ'ব তো তোমাৰ এই ক্ষেত্ৰত তোমাৰ দুয়োটা এংগল কি হ'ব সমান হ'ব বুজি পালানে
অভিলম্ব এটা টানিলে তোমাৰ এংগল আই ইজ ইকুয়াল টু কি হ'ব এংগল আৰ হ'ব তো এটো তোমাৰ এংগল আই ইজ ইকুয়াল টু কি হয় এংগল আৰ হয় এংগল আই ইজ ইকুয়াল টু এংগল আৰ তো প্ৰথম যেটো নিয়ম হেটো তুমি লিখিবা কেনেকে সো সিম্পল একেবাৰে আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান বুজি পাইছানে এতিয়া তোমাক যদি এনেকে প্ৰশ্ন খুদা হয় চাবা পোহৰ যদি এটা প্ৰশ্ন সিম্পল এটা প্ৰশ্ন যদি খুদা হয় যে সৰু লৰাজনে দাপোনৰ সন্মুখত থিয় হৈ কি কৰিছে 30 ডিগ্ৰী এংগল কৰি কিমান ডিগ্ৰী 30 ডিগ্ৰী তোমাৰ ইয়াতে ধৰা এটো আমাৰ আইনা ইয়াতে এখন সৰু লৰা আছে এজন সেই সৰু লৰাজনে কি কৰিছে ইয়াতে তোমাৰ কি কৰিছে এটো 30 ডিগ্ৰী এংগল কৰি এতে দিছে 30 ডিগ্ৰী এংগল কৰি পোহৰ এটা এনেকে আপতিত কৰিছে বা ইনসিডেন্ট কৰিছে তেতিয়া হলে তোমাৰ এই এংগলটোৰ মান কিমান ডিগ্ৰী হ'ব এই এংগলটোৰ মান কিমান ডিগ্ৰী হ'ব কমেন্ট কৰি জনোৱা এই এংগলটোৰ মান কিমান ডিগ্ৰী হ'ব এতে কমেন্ট কৰি জনোৱা আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন আছে সেই কোৱেশ্চনটো আমি পোহৰৰ যেটো প্ৰতিফলনৰ দ্বিতীয় সূত্ৰ আছে হেতু আলোচনা কৰাৰ পিছত মই সেই প্ৰশ্নটো কৈ আছো বহুত ইন্টাৰেস্টিং কোৱেশ্চন হয় সিবিএসই বোৰ্ডত আৰু আমাৰ সেৱা বোৰ্ডত যেটো প্ৰি বোৰ্ড এক্সামিনেশন হৈছে আৰু হাফ ইয়াৰলি এক্সাম হৈছে সেই এক্সামত প্ৰশ্নটো আহিছে আৰু কি প্ৰশ্ন আহিছে তোমালোকক ক'ব নালাগে তোমালোকে প্ৰশ্নটো সোৱাৰ লগে লগে মই 100% গ্যাৰান্টি দিছো তোমালোকে হেতুৰ আনসাৰ পাৰিবা এতে সোৱা 2 নম্বৰ সূত্ৰটো কি 2 নম্বৰ সূত্ৰটো কি তোমালোকে ভালদৰে লক্ষ্য কৰিছানে ডায়াগ্ৰামটো ভালদৰে লক্ষ্য কৰা কি লক্ষ্য কৰা সোৱা এটো হৈছে আপতিত ৰশ্মি এটো কিউ বিন্দুত আহিছে তাৰ পিছত তোমাৰ এটো আৰ কিউ হৈছে প্ৰতিফলিত ৰশ্মি হেটো কিউৰ পৰা আহিছে আৰু যেটো ও কিউ অভিলম্ব টানিছিল হেটো তোমাৰ ক'ত আছে কিউত আছে তাৰ মানে কি তাৰ মানে তোমাৰ আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু এইটো হৈছে আমাৰ আপতন বিন্দু মই তোমালোকক কৈছিলো যে হোৱাট ইজ তোমাৰ ইনসিডেন্ট পয়েন্ট আপতন বিন্দু হৈছে আপতিত ৰশ্মি যেটো বিন্দুত আপতিত হয় সেই বিন্দুটোকে আমি কি বুলি কও আপতন বিন্দু বুলি কও তো তুমি কি লিখিবা আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আপতন বিন্দুত টনা অভিলম্ব সদায় তোমাৰ কি আছে একেখন সমতলতে আছে বুজি পালানে নেপোৱা নাই কমেন্ট কৰি জনোৱাচোন এতিয়া সোৱা আমি নিয়ম দুটা জানিলো মই আকৌ এবাৰ তোমালোকক ৰিভাইজ হিচাপে কৈ দি আছো শুনা প্ৰতিফলনৰ সূত্ৰ দুটা প্ৰথম সূত্ৰটো হৈছে আপতন কোণ আৰু প্ৰতিফলন কোণ এংগল আই ইজ ইকুয়াল টু কি হয় এংগল আৰ হয় অৰ্থাৎ আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান সেকেন্ডলি কি হ'ব আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব সদায় একেখন সমতলতে থাকে এটো হৈছে আমাৰ দ্বিতীয় সূত্ৰ এতিয়া তোমালোকক মই প্ৰথমত কৈছিলো যে তোমালোকৰ এটা বহুত ইন্টাৰেস্টিং কোৱেশ্চন আছে যেটো কোৱেশ্চন তোমালোকৰ হাফ ইয়াৰলি এক্সাম বা তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশনত আহিছে আৰু তোমাৰ সিবিএসই বোৰ্ডত আহিছে আজিকালি সিবিএসই বোৰ্ডৰ যিবোৰ কোৱেশ্চন আছে সেই কোৱেশ্চনবোৰ আমাক দি আছে গম পাইছানে যোৱা এই বছৰ তোমাৰ মানে তোমাৰ 24 ৰ যেটো তোমালোকৰ এক্সাম হৈ গল সেই এক্সামত অসমৰ ভিতৰত আটাইতকৈ বেছি এমসিকিউ মই সলভ কৰিছো বেছি এমসিকিউ 26 টা ডিস্ট্ৰিক্টৰ এমসিকিউ সলভ কৰা আছে প্লেলিষ্টত দিয়া আছে তোমালোকে চাই লব পাৰা ক'ব পাৰা যে সাৰে মিছা কথা কয় তোমালোকে প্লেলিষ্ট চেক আউট কৰা তাৰ পিছত ম্যাথমেটিক্সৰ সৰ্বোচ্চ কোৱেশ্চন পেপাৰ মই সলভ কৰিছো সেই কাৰণে মই গম পাও যে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে মনৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকক মই গ্যাৰান্টিৰ হৈতে ক'ব পাৰো এইবাৰ যেটো তোমালোকৰ মেট্ৰিক পৰীক্ষা হৈ গল ম্যাক্সিমাম ষ্টুডেন্টে মোৰ চেনেলৰ যি সকলে সাবস্ক্ৰাইবাৰ কৰিছে ম্যাক্সিমাম ষ্টুডেন্টে তোমাৰ সায়েন্স আৰু ম্যাথছত লেটাৰ পাইছে ম্যাক্সিমাম ষ্টুডেন্টে তোমালোকে মই গুটে গেটাৰ মাৰ্কশিট মই পোষ্ট কৰি থৈ দিছো তোমালোকে তাতে গৈ চাই আহা কেনেকুৱা ধৰণৰ নম্বৰ হিহতে পাইছে তাৰ পিছত চোৱা সেই প্ৰশ্নটো কি মজাদাৰ প্ৰশ্ন হয় বহুত ইন্টাৰেস্টিং প্ৰশ্ন হয় প্ৰশ্নটো চালে তোমালোকে আনসাৰ দিব পাৰিবা চোৱা ধৰিলা এটো আমাৰ এটা দাপোন হয় এটো আমি এম এন বুলি ধৰিছো প্ৰশ্নটো অলপমান ক্ৰিটিক্যাল কিন্তু চাবা দেই অলপমান ক্ৰিটিক্যাল তোমালোকে মই ইয়াৰ আগতে যেটো ডায়াগ্ৰাম আঁকিছিলো সেই ডায়াগ্ৰামটো যদি তুমি বুজি পাইছা ডেফিনেটলি তুমি আনসাৰ দিব পাৰিবা চাবা এটো চোৱা এটো আমাৰ হৈছে এটো নহয় বাৰু এটা আমি কি কৰিম ইয়াতে এটো ধৰা আমাৰ আপতন বিন্দু এটা আমি কি বুলি ধৰিছো পি ঠিক আছে এতিয়া এনেকুৱা এটা আমাৰ ৰশ্মি আহিল ইয়াতে এই ৰশ্মিটোৱে তোমাৰ কি কৰিছে দাপোনখনৰ লগত 90 ডিগ্ৰী এংগল কৰিছে এটো হৈছে আমাৰ আপতিত ৰশ্মি কি ৰশ্মি আপতিত ৰশ্মি এটো হৈছে কি ৰশ্মি আপতিত ৰশ্মি তেতিয়া হলে
ইয়াতে যেটো তোমাৰ প্ৰতিফলিত ৰশ্মি থাকিব মানে প্ৰতিফলন কোণ কিমান ডিগ্ৰী হ'ব এটো চোৱা এটো আপতিত ৰশ্মি এই আপতিত ৰশ্মিৰ এংগুলাৰ মান হৈছে কিমান ডিগ্ৰী 90 ডিগ্ৰী মানে তোমাৰ এংগল আই কিমান ডিগ্ৰী দিয়া আছে 90 ডিগ্ৰী তেতিয়া হলে এংগল আৰ কিমান ডিগ্ৰী হ'ব এংগল আৰ টু কিমান ডিগ্ৰী হ'ব এটোৰ आंसर কি হ'ব কমেন্টত লিখাছোন বহুত ইন্টারেস্টিং কোশ্চন হয় এটো কিন্তু সিবিএসই বোর্ডত বহুত বার আহিছে এই কোশ্চনটো ঠিক আছে সিবিএসই বোর্ডৰ যিবোৰ তোমাৰ মোটামুটি যোৱা 3-4 বছৰৰ যিবোৰ স্যাম্পল কোশ্চন পেপাৰ আছে হেইবোৰ মোৰ সলভ কৰা আছে গতিকে আই নো হোৱাট টাইপ অফ কোশ্চন মে সেট আপ ফৰ ইউৰ এক্সাম তো এটো কি হ'ব অলপমান ভাবি আছে কমেন্ট কৰি জনোৱাছোন কি হৈছে যদি নোৱাৰিছা মই কৈ দি আছো শুনা যদি এংগলটো কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় আপতন কোণ যদি 90 ডিগ্ৰী হয় তেতিয়া হলে তোমাৰ রিফ্লেকশন এংগল কিমান ডিগ্ৰী হ'ব 0 ডিগ্ৰী হ'ব তোমালোকে সকলে ভাবি আছিল যে 90 ডিগ্ৰী হ'ব কাৰণ এংগল আই ইজ ইকুয়াল টু কি হয় এংগল আৰ হয় হয়নে কিন্তু ইয়াতে এটা কিন্তু আছে তোমালোকে ভালদৰে লক্ষ্য কৰাছোন এটো আমাৰ দাপন আছিল এটো এম এটো এন আছিল এটো হৈছে আমাৰ কি এটো হৈছে আমাৰ আপতন বিন্দু ইয়াতে আমাৰ এটো এংগল ৰশ্মি আহিছে এটো হৈছে তোমাৰ ইনসিডেন্ট ৰে এটো আমাৰ ইনসিডেন্ট ৰে ঠিক আছে এটো ইনসিডেন্ট ৰে আৰু এটো হৈছে আমাৰ কি রিফ্লেক্টেড রে এটো হৈছে আমাৰ রিফ্লেক্টেড রে এতিয়া সো ইয়াতে আমি নরমাল টানিছো ইয়াতে আমি কি টানিছো নরমাল টানিছো চাবা এতিয়া আমাৰ এই নরমালৰ লগতে আপতিত ৰশ্মিৰ যেটো এংগল কৰিছে হেতুক আমি আই বুলি কৈছো হেতুক আই বুলি কৈছো আৰু এটোক আমি কি বুলি কৈছো এংগল আৰ অৰ্থাৎ কি কৈছো এটা আমাৰ রিফ্লেক্ট এংগল অফ রিফ্লেকশন বা রিফ্লেকশন এংগল এতিয়া সোয়া তোমাৰ এটো আমি ডিফাইন কৰিছিলো কেনেকে মনত আছে নে কি ডিফাইন কৰিছিলো আপতন কোণ আৰু প্ৰতিফলন কোণ কাক বুলি আমি ডিফাইন কৰিছিলো কেনেকে আমি ডেফিনিশন কেনেকে দিছিলো এনেকে দিছিলো সোয়া আপতিত ৰশ্মিয়ে অভিলম্বৰ লগত কৰা কোণক আপতিত ৰশ্মিয়ে অভিলম্বৰ লগত কৰা কোণকে কি বুলি কোৱা হয় আপতন কোণ আৰু তোমাৰ যেটো প্ৰতিফলিত ৰশ্মি আছে প্ৰতিফলিত ৰশ্মিয়ে অভিলম্বৰ লগত কৰা কোণকে আমি কি বুলি কও প্ৰতিফলন কোণ বুলি কও এতিয়া তোমালোকে কোৱা এটোৰ आंसर কিমান হ'ব এটোৰ आंसर 0 ডিগ্ৰী হ'ব কিহৰ কাৰণে সা এটো হৈছে আমাৰ আপতন কোণ কিমান ডিগ্ৰী আছে আপতন কোণ আছে 90 ডিগ্ৰী তো ইয়াতে যদি আমি নরমাল টানো নরমাল সদায় তোমাৰ কিমান ডিগ্ৰী তাহে 90 ডিগ্ৰী তাহে নরমাল মানে অভিলম্ব সদায় 90 ডিগ্ৰী হয় তো ইয়াতে যদি আমি এটা অভিলম্ব টানো হেটো তোমাৰ কি হ'ব 90 ডিগ্ৰী হ'ব আৰু যেহেতু তোমাৰ এনেকে গৈছে তো পোহৰটো তোমাৰ রিফ্লেকশন হ'ব তোমাৰ সেম পাথেৰে হেতু পথেৰে কি কৰিব ঘূৰি আহিব যেটো পথেৰে যাব হেতু পথেৰে কি কৰিব ঘূৰি আহিব যেহেতু তোমাৰ হে ৰশ্মিটো নরমালৰ লগত তোমাৰ প্যারালাল হ'ব মানে উপৰে যাব এনেকে ৰশ্মি এটো তোমাৰ আপতিত ৰশ্মি তাৰ ওপৰতেই প্ৰতিফলিত ৰশ্মি আছে অভিলম্বৰ লগত কিমান ডিগ্ৰী কোণ কৰিলে 0 ডিগ্ৰী কিমান ডিগ্ৰী 0 ডিগ্ৰী কোণ কৰিলে বুজি পাইছানে পৰমৰ ছাত্ৰ ছাত্ৰী সকল বহুত ইন্টারেস্টিং টপিক এটা তোমালোকক মই বুজালো যদি ভাল লাগিছে তোমালোকে কমেন্ট কৰি জনোৱা আৰু তোমালোকৰ এই চেপ্টাৰৰ কোনটো টপিক তোমালোকৰ টান লাগে তোমালোকে কোৱা মই তোমালোকক পানীৰ নিচিনা সহজ কৰি বুজাই দিম এতিয়া আহিছো আমাৰ পিছৰ যেটো টপিক আছে হেতু হৈছে কি পোহৰৰ অপবৰ্তন কি হয় চাবা পোহৰৰ অপবৰ্তন তোমালোকক আজি এটা হোমৱৰ্ক দিম ঠিক আছে হোমৱৰ্কটো কি জানানে হোমৱৰ্ক হৈছে যে তোমাৰ ঘৰত ডাঙৰ এটা লাইট জ্বলাবা লাইট জ্বলোৱাৰ পিছত তোমাৰ যেটো চুলি আছে সেই চুলিটো সেই লাইটৰ সন্মুখত এনেকে ধৰিবা বুজি পাইছা কি কৈ আছো মই চুলি এটা ধৰা তোমাৰ কিতেবা চুলি ফনিয়াতে চুলিটো উঠে দুই এটা সেই চুলি লাইটৰ সন্মুখত এনেকে ধৰিবা ধৰাৰ পিছত তুমি প্ৰত্যক্ষ কৰিবা যে তোমাৰ সেই চুলিটোৰ তুমি ছাটো দেখা পাইছা নেকি ছাৰ কথা কৈ আছো আমাৰ যিকোনো বস্তুৰ মাজেৰে পোহৰ পাৰ হ'ব নোৱাৰিলে তো ছাও সৃষ্টি হয় তো চুলি এটা তুমি ডাঙৰ লাইটৰ সন্মুখত এনেকে ধৰিবা আৰু তুমি চাবা যে তাতে কি হয় তাতে তোমাৰ ই হৈছে নেকি প্ৰতিচ্ছবি মানে তোমাৰ ছা গঠন হৈছে নেকি ডেফিনেটলি তোমালোকে দেখা পাবা ছাৰ গঠন হোৱা নাই কিহৰ কাৰণে হোৱা নাই চোৱা পোহৰৰ অপবৰ্তন পোহৰৰ কি অপবৰ্তন এতিয়া চোৱা পোহৰৰ অপবৰ্তন পোহৰৰ এনেকুৱা এটা ধৰ্ম বা এনেকুৱা এটা বৈশিষ্ট্য যেটো বৈশিষ্ট্যৰ সহায়ত পোহৰৰ সন্মুখত যদি একেবাৰে সৰু এটা যদি বাধা পায়
তেতিয়াহ'লে সেই বাধাটো সি মানে ইগনোৰ কৰে, সেই বাধাটো বাধা বুলি নাভাবে, কয় হেট হট ইয়াৰ পৰা হট, সি কি কৰিব সেনেকৈ বেকা হৈ গুচি যাব। আৰু সেই ধৰ্মটোকে কি বুলি কয়? পোহৰৰ অপৱৰ্তন বুলি কয়। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটোৰ ওপৰত কিন্তু ডিফাৰেণ্ট টাইপ অফ কুৱেশ্যন হয়। তাৰমানে ধৰি লোৱা ইয়াতে আমাৰ এটা পোহৰৰ উৎস আছে, মানি লৈছোঁ আমাৰ এইটো সূৰ্য দেৱতা, ঠিক আছে, এইটো আমাৰ সূৰ্য দেৱতা, ঠিক আছে। ইয়াৰে পৰা তোমাৰ ইয়াৰে সন্মুখত একেবাৰে সৰু বহুত সৰু হ'ব লাগিব দেই, কিন্তু স্মলেষ্ট অবজেক্ট এটা যদি আমি পাওঁ তেতিয়াহ'লে আমি সকলোৱে জানো পোহৰ সদায় কি কৰে? তোমাৰ চিধা ৰেখাতে গতি কৰে, পোহৰটো বেকা হৈ নাযায় না, সেইকাৰণে তোমাৰ পিছফালে ছাঁ পৰে, হয়নে? পোহৰ পাৰ হ'ব নোৱাৰে কাৰণে ছাঁ পৰে। কিন্তু তোমাৰ ইয়াতে যদি তোমাৰ কি হয় একেবাৰে সৰু কিন্তু অস্বচ্ছ বস্তু, অস্বচ্ছ মানে পোহৰ পাৰ হ'ব নোৱাৰা একেবাৰে সৰু যদি বস্তু এটা যদি সন্মুখত আহে, তোমাৰ ধৰিলা এনেকে এইটো পোহৰ এনেকে আহিছে আৰু ইয়াৰে সন্মুখত তোমাৰ কি কৰিছে? একেবাৰে সৰু এটা তোমাৰ কি কৰিছে? অবজেক্ট এটা আছে, একেবাৰে সৰু বস্তু এটা আছে, তেতিয়াহ'লে এই পোহৰে কি কৰিব জানা? এনেকে তোমাৰ এনেকে বেকা হৈ কি কৰিব? এনেকে পাৰ হৈ আহিব। তাৰপিছত তোমাৰ এইফালে যদি এনেকে যদি আহে, এইটো কি কৰিব? এনেকে বেকা হৈ তোমাৰ এই পোহৰটো কি কৰিব? পাৰ হৈ আহিব। আৰু এই যিটো ধৰ্ম পোহৰৰ, সেই ধৰ্মটোকে কি বুলি কয়? পোহৰৰ অপৱৰ্তন বুলি কোৱা হয়। বুজি পাইছানে? এতিয়া প্ৰশ্ন হ'ল যে যদি পোহৰে অপৱৰ্তন ধৰ্ম দেখুৱায় তেতিয়াহ'লে সূৰ্য আমাৰ পৃথিৱীতকৈ বহুত ডাঙৰ, তেতিয়াহ'লে আমাৰ ছাঁ আমি কিয় দেখা পাওঁ? এইটোৰ এনসাৰ দিছে তোমাৰ কি? যিটো পোহৰৰ তৰংগবাদ আছে, থিয়ৰি আছে, আৰু আছে তোমাৰ পোহৰৰ যিটো কোৱান্টাম তত্ত্ব, সেই কোৱান্টাম তত্ত্ব আৰু পোহৰৰ যিটো তৰংগ কণাবাদ আছে, সেইটোৱে তোমাৰ এইটোৰ সমাধান কৰিছে। এতিয়া চোৱা, লক্ষ্য কৰা ইয়াতে, তো ইয়াতে তোমাৰ এই পোহৰৰ যিটো অপৱৰ্তন পদ্ধতি আছে বা অপৱৰ্তন যিটো তোমাৰ ফেনোমেনন আছে, এইটো চাই তোমাৰ কি কৰিলে? কিছুমান বিজ্ঞানীয়ে এনেকুৱা ধাৰণা কৰিলে যে পোহৰ কি হয়? তৰংগ হয়। তৰংগ বুজি পোৱা? নদীৰ যে ঢৌ থাকে এনেকে যায়, হয়নে? আমাৰ কিছুমান ৰিলছতো দেখা পাওঁ, কমৰ হিলাকে যে নাচি থাকে, তো সেইবোৰ তোমাৰ কি হয়? তৰংগ হয়, ৱেভ হয়, নদীৰ ঢৌ। এতিয়া যে নদীৰ যদি ঢৌ হয় বা তোমাৰ যদি তৰংগ হয়, সেই কাৰণেই তোমাৰ কি কৰে? পোহৰে অপৱৰ্তনটো সিহঁতে শ্ব' কৰিব পাৰে। বুজি পাইছানে? কিন্তু কিছুমান বিজ্ঞানীয়ে তোমাৰ কি ক'লে? এইটো হ'বই নোৱাৰে। কিহৰ কাৰণে? কাৰণ যদি সৰু বস্তুৰ এটাৰ ক্ষেত্ৰত যদি এইটো প্ৰযোজ্য হয়, তেতিয়াহ'লে এইটো পৃথিৱীৰ সকলো বস্তুৰ ক্ষেত্ৰত প্ৰযোজ্য হ'বই লাগিব। এইটোতো সঁচা কথা, কাৰণ বিজ্ঞানৰ ৰুলছ এণ্ড ৰেগুলেশ্যনছ পৃথিৱীৰ সকলো বস্তুৰ কাৰণে কি থাকে? ছেম টু ছেম থাকে, একে থাকে। যে এটা বস্তুৰ কাৰণে এইটো আৰু এটা বস্তুৰ কাৰণে সেইটোতো হ'ব নোৱাৰে। তো সেইকাৰণে তোমাৰ কি হ'ল? যে পোহৰ তৰংগ নহয়। তো তোমাৰ তাৰপিছত যিসকল বিজ্ঞানী আহিল, সেইসকলে কৈ দিলে যে পোহৰ কি নহয়? তৰংগ নহয়, পোহৰ তৰংগ নহয়। এতিয়া তাৰমানে চোৱা, ধৰি লোৱা তোমাৰ পোহৰৰ উৎস, তো তৰংগ হ'লে তোমাৰ কি কৰিব? এনেকে যাব। এতিয়া লক্ষ্য কৰা, ইয়াতে যদি ধৰা এইটো আমাৰ তৰংগ হয়, এইটো তৰংগৰ আমি মাজভাগত যদি এনেকে এটা লাইন টানো, তেতিয়াহ'লে তোমাৰ ইয়াৰে পৰা এইখিনি হৈছে এম্প্লিটিউড, হয়নে? বিস্তাৰ। এইখিনিকে আমি কি বুলি কওঁ? বিস্তাৰ বুলি কওঁ। তোমালোকে ক্লাছ 9ত পঢ়ি আহিছা শব্দ চেপ্টাৰত, যিকে নহওক। ইয়াতে যদি আমি সৰু এটা যদি অবজেক্ট ৰাখোঁ, বস্তু যদি ৰাখোঁ, লক্ষ্য কৰা, যদি পোহৰ তৰংগ হয়, সেইটোৰ ক্ষেত্ৰত কৈ আছোঁ, যদি পোহৰ তৰংগ হয় তেতিয়াহ'লে কি হ'ব? তোমাৰ পোহৰ এনেকে যাব, এনেকে যাব। তো ইয়াতে তোমাৰ সৰু এটা কি আছে? অবজেক্ট আছে। সেই সৰু অবজেক্টক তোমাৰ কি কৰিব? এনেকে পাৰ হৈ গুচি যাব, হয়নে নাই? যেনেকুৱা ধৰা আমি ৰাস্তাত গৈ আছোঁ, সৰু এটা তোমাৰ ৱাল থাকিল, সেই ৱালটো আমি কি কৰিম? এনেকে পাৰ হৈ যাম, হয়নে নাই? পাৰ হৈ যাম নে নাই? এনেকে আমি কি কৰিম? এনেকে পাৰ হৈ গুচি যাম। তো আমাৰ পোহৰে যদি তৰংগ ধৰ্মটো দেখুৱায়, তেতিয়াহ'লে তোমাৰ কি কৰিব? এনেকে পাৰ হৈ আহিব। কিন্তু এই কথাটো সকলো বস্তুৰ ক্ষেত্ৰত কি নাছিল? প্ৰযোজ্য হোৱা নাছিল। সেইকাৰণে তোমাৰ এই ধৰ্মটো কি হ'ল? মিছা বুলি প্ৰমাণিত হ'ল। আৰু একেবাৰে শেষত তোমাৰ কি আহিল? পোহৰৰ কোৱান্টাম তত্ত্ব। পোহৰৰ কি তত্ত্ব? কোৱান্টাম তত্ত্ব। তো পোহৰৰ কোৱান্টাম তত্ত্ব মতে কি ক'লে? যে পোহৰ তৰংগও নহয়, পোহৰ কণাও নহয়। পোহৰ তৰংগও নহয়, পোহৰ কণাও নহয়। তো পোহৰ কি তেতিয়াহ'লে? পোহৰ যাৰ কি আছে? কিছুমান নিজা বৈশিষ্ট্য আছে। তো এতিয়া পোহৰৰ কোৱান্টাম তত্ত্ব কি হয় বাৰু, এইটোৰ ওপৰত মই বেলেগ এটা ভিডিঅ' তোমালোকৰ লগত আলোচনা কৰিম, ঠিক আছে? তো আজিলৈকে এইখিনিয়ে থাকক। বেলেগ এটা ভিডিঅ'ত মই আলোচনা কৰিম যে কোৱান্টাম তত্ত্ব কি হয়, কোৱান্টাম তত্ত্ব কেনেকৈ তোমাৰ আৱিষ্কৃত হ'ল, কিয় আৱিষ্কৃত হ'ল, ইয়াৰে আমাৰ দৈনন্দিন জীৱনত কি কি ব্যৱহাৰ আছে,
সেই গোটেইখিনি কথালৈ মই এটা ভিডিও আপলোড কৰিম তোমালোকে ভিডিও চাই ল'বা চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা ঠিক আছে এতিয়া আহিছে আমাৰ সমতল দাপোন কি দাপোন সমতল দাপোন চাবা দেই সমতল দাপোন এতিয়া তোমালোকে ভাবি আছা আৰে স্যাৰ সমতল দাপোনৰ ওপৰত প্ৰশ্ন আহে নেকি ৰে সমতল দাপোনৰ ওপৰত যদি প্ৰশ্ন নাহে তেতিয়া হলে সমতল দাপোনটো আমাৰ কাৰণে দিছে কি হৰ কাৰণে দিছে কি সমতল দাপোনটো চোৱা এতিয়া এই সমতল দাপোনৰ লগত যদি আমি ডিসকাশন কৰিব যাও প্ৰথমতে আমি জানিব লাগিব যে প্ৰতিবিম্ব কি জানিব লাগিব প্ৰতিবিম্ব কি বস্তু একচুয়ালি চাবা মই তোমালোকক কৈ আছো তোমালোকৰ এই প্ৰতিবিম্বৰ যেটো ধাৰণা হেতু কেতিয়া পাহৰি নোযোৱা মই গ্যাৰান্টি দিছো চাবা প্ৰতিবিম্ব আছে দুই প্ৰকাৰ প্ৰতিবিম্ব কেই প্ৰকাৰ দুই প্ৰকাৰ আছে প্ৰতিবিম্ব এটা হৈছে তোমাৰ সৎ প্ৰতিবিম্ব তোমালোকে তো পঢ়িছাই কি জানি যে সৎ প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্ব কি হয় সৎ প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্ব হয় কি তো হেতু তুমি যদি জানিব বিচাৰা তোমালোকে ভিডিওটো চাই থাকা বহুত ইম্পৰ্টেন্ট হয় এটা সৎ প্ৰতিবিম্ব আৰু এটা কি আছে অসৎ প্ৰতিবিম্ব এতিয়া তোমালোকে ধৰিব নোৱাৰা যে কোনটো সৎ হয় আৰু কোনটো তোমাৰ কি হয় অসৎ হয় তোমাৰ প্ৰবলেম হয় যে আরে অবতল দাপনে সৎ প্ৰতিবিম্ব গঠন কৰে তো উত্তল দাপনে আকৌ অসৎ কিয় গঠন কৰে আমি ধৰিব নোৱাৰো তো তুমি আজিৰ পৰা ধৰিব পাৰিবা তুমি নাম শুনাৰ মাত্ৰ ধৰিব পাৰিবা যে এইটো তো সৎ প্ৰতিবিম্ব হয় বা এইটো তো অসৎ প্ৰতিবিম্ব হয় কেনেকৈ চোৱা তুমি ডেফিনেশন জানা নাই সেই কাৰণে তুমি নোৱাৰা ডেফিনেশন কি চোৱা সৎ প্ৰতিবিম্ব কাক বোলে সৎ প্ৰতিবিম্ব কাক বোলে হেইবোৰ প্ৰতিবিম্ব সৎ প্ৰতিবিম্ব বুলি কোৱা হয় যিবোৰ প্ৰতিবিম্ব তুমি হাতেৰে টাচ কৰিব পাৰা এটা কব স্যাৰ কি কয় এইবোৰ হাতেৰে টাচ কৰিব পাৰো মানে আৰু নিশ্চয় পাৰা কিয় নোৱাৰিবা কেনেকৈ টাচ কৰিব আমি চোৱা তুমি এটো চোৱা মোৰ এই হাতখন আছে ইফালে তোমাৰ কি আছে এইফালে চা পৰিছে নে নাই এটো আমি চুব পাৰিছো এটো চা চুব পাৰিছো নে নাই এটো চুই আছো আমি এই যে চুই আছো এটো সৎ প্ৰতিবিম্ব এটো আমাৰ হাতৰ কি এটো সৎ প্ৰতিবিম্ব বুজি পাইছা নে এটো হাতৰ কি হয় সৎ প্ৰতিবিম্ব হয় এটা আমি পৰ্দাটো পেলাব পাৰিছো এনেকে ধৰিছো ইয়াতে চোৱা এটো আমাৰ ব্লেড এটো যে হোৱাইট বুকটো তোমাৰ কি হৈছে পৰ্দা হিচাপে কাম কৰিছে তো ইয়াত আমি এটো পেলাব পাৰিছো তো সেই কাৰণে এটো হৈছে আমাৰ সৎ প্ৰতিবিম্ব এতিয়া আৰু এটা হৈছে অসৎ প্ৰতিবিম্ব কি হয় তোমালোকে অসৎ প্ৰতিবিম্ব হেবোৰক কোৱা হয় যিবোৰ হাতেৰে আমি টাচ কৰিব নোৱাৰো আৰু তোমাৰ পৰ্দাটো পেলাব নোৱাৰো হেবোৰক কি বুলি কয় অসৎ প্ৰতিবিম্ব এক্সাম্পল দিও তুমি যে আইনাৰ সন্মুখত যে থিয় হোৱা আইনাৰ সন্মুখত থিয় হলে তুমি হাতেৰে চুব পাৰা নেকি তোমাৰ পিছফালে যেটো প্ৰতিবিম্ব গঠন হয় এটো চুব পাৰা জানো নোৱাৰা নহয় হেতু হৈছে কি অসৎ প্ৰতিবিম্ব বুজি পাইছানে হেতু হৈছে অসৎ প্ৰতিবিম্ব তাৰে পিছত তোমালোকে যদি কোনোবাৰ চকুৰ প্ৰবলেম আছে চশমা ইউজ কৰা হয় সেই চশমাবোৰত তোমাৰ যিবোৰ ডাঙৰ বে যে দেখা পোৱা যায় প্ৰতিবিম্ববোৰ বা আখৰবোৰ ধৰিলে তুমি পঢ়ি আছা সৰু দেখা যায় কাৰণ তুমি চশমা লগাইছা তো ডাঙৰ দেখা গৈ আছে তেতিয়া তুমি সেই ডাঙৰ আখৰবোৰ তুমি টাচ কৰিব পাৰিবা জানো টাচ কৰিবতো নোৱাৰা নহয় তাৰ মানে সেইবোৰ হৈছে কি অসৎ প্ৰতিবিম্ব বুজি পালানে নাই তেতিয়া কোৱা তুমি এই সৎ প্ৰতিবিম্ব কোনে গঠন কৰিবা আৰু অসৎ প্ৰতিবিম্ব কোনে গঠন কৰিব তো সৎ প্ৰতিবিম্ব যদি গঠন হয় হেতু তুমি হাতেৰে টাচ কৰিব পাৰিবা আৰু তোমাৰ কি হ'ব দাপোনৰ হতে সন্মুখৰ ফালে কি হ'ব গঠন হ'ব আৰু যদি দাপোনৰ যদি পিছফালে গঠন হয় হেতু তোমাৰ কি হ'ব অসৎ প্ৰতিবিম্ব গঠন হ'ব বুজি পালানে এতিয়া আমি আহিছো সমতল দাপোনলৈ চোৱা সমতল দাপোন কি বস্তু হয় চোৱা সমতল দাপোন ইয়াতে সমতল দাপোনৰ কেইটামান ইয়াতে প্ৰশ্ন তোমাৰ কি হৈ আছে জড়িত হৈ আছে ডাইৰেক্টলি এনেকে প্ৰশ্ন আহিছে তোমালোকৰ যেটো হাফ ইয়াৰলি এক্সাম হৈছে প্ৰিবুড এক্সাম হৈছে ঢেৰ সাৰা তোমাৰ অসমৰ মোটামুটি 27 টা জিলাৰ কোৱেশ্চন পেপাৰ মোৰ ওচৰত আছে হাফ ইয়াৰলিৰো আছে গোটেইখিনি মোৰ সলভ আউট কৰা আছে তো তাতে তোমাৰ প্ৰশ্ন আহিছে কি যে সমতল দাপোনে প্ৰতিবিম্ব গঠন কৰাৰ ক্ষেত্ৰত তলৰ কোনবোৰ শুদ্ধ সমতল দাপোনে গঠন কৰা প্ৰতিবিম্বৰ ওপৰত তলৰ কোনবোৰ শুদ্ধ হয় এনেকুৱা ধৰণৰ প্ৰশ্ন আহে তাৰ পিছত যদি তোমাক খুদে যে সমতল দাপোনৰ ফোকাস দৈৰ্ঘ্য কিমান তুমি ক'ব পাৰিবা সমতল দাপোনৰ ই কিমান হ'ব ফোকাস দৈৰ্ঘ্য তাৰ পিছত সমতল দাপোনৰ ভাঁজ ৰেখাৰ দৈৰ্ঘ্য কিমান হ'ব ক'ব পাৰিবা তুমি নোৱাৰা কিয়ৰ কাৰণে নোৱাৰা কাৰণ হেবোৰ নাহি হেতুৰ সমতল দাপোনৰ এইবোৰ কেতিয়াও প্ৰযোজ্য নহয় ঠিকই আছে চোৱা এতিয়া
সমতল দাপন এনেকুৱা এটা পৃষ্ঠ যেটো কাঁচৰ এটা তোমাৰ কি হয় প্ৰতিফলক পৃষ্ঠ হয় যাৰ পিছফালে তোমাৰ কি কৰা থাকে কালাৰ কৰা থাকে এটোক আমি সমতল দাপন বুলি কও এতিয়া ধৰি লোৱা এইটো আমাৰ কি হয় সমতল দাপন হয় এটো আমি mn বুলি ধৰিছো আৰু ইফালে তোমাৰ কি আছে কালাৰ কৰা আছে এটো আমাৰ কি দাপন সমতল দাপন মই তোমালোকক কলোৱে যে সমতল দাপনত 90 ডিগ্ৰী এংগল কৈ যদি তোমাৰ কোনো ৰশ্মি আপতিত হয় তেতিয়ালে প্ৰতিফলন কোণৰ মান 0 ডিগ্ৰী হয় এটো মই আগতে কলোৱে এতিয়া চোৱা এই সমতল দাপনত এতিয়া চাবা ধৰিলা তুমি ইয়াতে থিয় হৈ আছা এটো তুমি হয় মই ধৰিছো তুমি যদি ভাবিবলৈ টান পাইছা তেতিয়ালে মই বুলি ধৰিছো ঠিক আছে এটো মই হয় ইয়াতে মই ইয়াতে থিয় হৈ আছো তো ইয়াতে তোমাৰ কি হৈছে প্ৰতিবিম্ব গঠন হৈছে এই প্ৰতিবিম্বটো তোমাৰ দাপনৰ কোন ফালে গঠন হ'ব এইফালে গঠন হ'ব এইফালে কি হ'ব প্ৰতিবিম্বটো গঠন হ'ব বুজি পাইছা তাৰ মানে চোৱা আমি থিয় হৈছো সন্মুখৰ ফালে আৰু দাপনটো গঠন হৈছে পিছফালে তো তোমাৰ কি হ'ব দাপনটো হ'ব দাপনটো কি হ'ব অখত হ'ব বুজি পাইছা কাৰণ এটো পিছফালে আহিছে না তো তোমালোক কলে আৰু এটো আমি হাতেৰে কি কৰিব নোৱাৰো টাচ কৰিব নোৱাৰো কেনেকে টাচ কৰিম আমি কাৰণ ইফালে সন্মুখত দাপন আছে আৰু দাপনৰ পিছফালে তোমাৰ কি হৈছে প্ৰতিবিম্ব গঠন হৈছে এটো হৈছে আমাৰ ইমেজ এটো কি হৈছে ইমেজ হৈছে এতিয়া চোৱা তুমি ইয়াতে ধৰা তুমি 5 মিটাৰ দূৰত্বত আছা কেই মিটাৰ দূৰত্বত 5 মিটাৰ দূৰত্বত এই দাপনখনৰ 5 মিটাৰ দূৰত্বত আছা তো এই প্ৰতিবিম্বটো গঠন হ'ব ক'ত এটো 5 মিটাৰ দূৰতে গঠন হ'ব 5 মিটাৰ দূৰতে কি হ'ব গঠন হ'ব তাৰ মানে কি বুজিলা তুমি তাৰ মানে এটো বুজিলো যে সমতল দাপনৰ ক্ষেত্ৰত লক্ষ্য বস্তুৰ দূৰত্ব ইয়াতে মই লক্ষ্য বস্তু হৈ আছো লক্ষ্য বস্তুৰ দূৰত্ব আৰু এখিনি আছে প্ৰতিবিম্বৰ দূৰত্ব সদায় সমান লক্ষ্য বস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব সদায় কি হ'ব সমান হ'ব এটা হল তো এক নম্বৰত পালো আমি লক্ষ্য বস্তুৰ দূৰত্ব u আৰু প্ৰতিবিম্বৰ দূৰত্ব এটো হৈছে v এটো সদায় কি হয় সমান হয় আৰু যেহেতু তোমাৰ এটো পিছফালে আহিছে সেইকাৰণে এটো আমাৰ নেগেটিভ হ'ব এটো আমি পিছত আলোচনা কৰিম বাৰু এতিয়া তুমি এখিনি মনত ৰাখা যে প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্য বস্তুৰ দূৰত্ব সদায় তোমাৰ কি হয় সমান হয় বুজি পালা আৰু এটা কথা আছে 2 নম্বৰ ইয়াতে ধৰিলা তোমাৰ উচ্চতা আছে 1.5 মিটাৰ মানে 1.5 মিটাৰ তোমাৰ উচ্চতা হৈছে 1.5 মিটাৰ ইফালে তোমাৰ যেটো প্ৰতিবিম্ব গঠন হ'ব সেই প্ৰতিবিম্বৰ দৈৰ্ঘ্য কিমান হ'ব 1.5 মিটাৰে হ'ব তাৰ মানে তোমাৰ ইয়াতে এই তোমাৰ যেটো লক্ষ্য বস্তুৰ যেটো উচ্চতা আৰু ইফালে যেটো প্ৰতিবিম্ব গঠন হৈছে সেইটোৰ উচ্চতা লক্ষ্য বস্তুৰ উচ্চতা আৰু প্ৰতিবিম্বৰ উচ্চতা সদায় সমান তাৰ মানে আমাৰ h কি হয় h মানে হৈছে তোমাৰ লক্ষ্য বস্তুৰ উচ্চতা h মানে হৈছে প্ৰতিবিম্বৰ উচ্চতা বুজি পালানে দুইটা তোমাৰ সদায় কি হ'ব সমান হ'ব থাৰ্ডলি 3 নম্বৰত কি হয় জানা 3 নম্বৰত হৈছে তুমি আইনাৰ সন্মুখত বহি আজি ৰাতি ভাত খাবা ঠিক আছে আইনাৰ সন্মুখত তুমি বহি ভাত খাবা চাবাচোন তুমি হু হাতেৰে খাবা আৰু তোমাক দেখা যাব তুমি বা হাতেৰে খাই আছা হয় না আজি ট্রাই কৰি চাবাচোন কেনেকুৱা লাগে তুমি হু হাতেৰে চুলি ফুনি আছে এনেকুৱা লাগি আছে হিৰু ও বা হাতেৰে তোমাৰ কি লাগিব তোমাৰ চুলিটো ফুনিৱা যেন লাগিব এটো যেটো ধৰ্ম হেটো কি বুলি কোৱা হয় পাৰ্শ্বীয় প্ৰতিলোমন এটো ইংৰাজীত কয় লেটাৰেল ইনভাৰ্জন বুলি কয় অসমীয়াত কয় পাৰ্শ্বীয় প্ৰতিলোমন কি বুলি কয় এটো কয় পাৰ্শ্বীয় প্ৰতিলোমন মানে উল্টা प्रतिलोमन माने কি উল্টা পার্শ্বভাবে কি হয় উল্টা হয় তার মানে আমার বাও হাতখন হু হাত দেখা যাব আর হু হাতখন বাও হাত দেখা যাব ঠিক তেনেদৰে আমাৰ বা ভৰিখন হু ভৰি আৰু হু ভৰিখন বাও ভৰি দেখা যাব বুজি পাইছানে তো সমতল দাপনৰ ক্ষেত্ৰত তুমি এইকেইটা কথা কিন্তু মনত ৰাখিব লাগিব ইয়াৰ ওপৰত কিন্তু বিভিন্ন ধৰণৰ এমসিকিউ আহে তো আমি কি পালো সমতল দাপনৰ গঠিত প্ৰতিবিম্ব লক্ষ্য কৰা সমতল দাপনৰ দ্বাৰা গঠিত প্ৰতিবিম্ব কি হয় তোমাৰ লক্ষ্য বস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব সদায় সমান লক্ষ্য বস্তুটো তোমাৰ কি প্ৰতিবিম্বটো কি হ'ব অখত হ'ব এটো আমি 4 নম্বৰত লিখি দিও প্ৰতিবিম্বটো সদায় কি হ'ব অখত হ'ব আৰু কি হ'ব থিয় হ'ব তুমি ইয়াতে থিয় হৈ আছা এফালে প্ৰতিবিম্বটো কি হ'ব থিয় হ'ব এতে তুমি ইফালে থিয় হৈ আছা আৰু ইফালে তুমি খুৱা যেন লাগিব নেকি না লাগে এটো তুমি ইফালে থিয় হৈ আছা তো ইফালে কি হ'ব থিয় হ'ব তাৰ মানে প্ৰতিবিম্বটোৰ তোমাৰ সদায় অখত হ'ব লগতে কি হ'ব থিয় হ'ব বুজি পালানে তাৰ পিছত কি হ'ব লক্ষ্য বস্তুৰ আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰ সদায় কি হ'ব সমান হ'ব আৰু প্ৰতিবিম্বটো তোমাৰ যেটো পিছফালে গঠন হ'ব
যেটো আমি হাতেৰে টাচ কৰিব নোৱাৰো সেই কাৰণে এটোক আমি কি বুলি কম অখত বুলি কম তুমি থিয় হলে ইও থিয় হ'ব তুমি শুই গলে হিও শুই যাব হিও মানে তোমাৰ এই ছবিটো শুই যাব তো তোমাৰ কি হ'ব এটো থিয় হলে এটো থিয় হ'ব অৰ্থাৎ তোমাৰ এই দুটা তোমাৰ সদায় কি হ'ব থিয় প্ৰতিবিম্ব গঠন হ'ব বুজি পালানে মৰমৰ ছাত্ৰ-ছাত্ৰী সকল যদি ভাল লাগিছে কমেন্ট এটা কৰিবা আৰু তোমালোকে এটা শেয়াৰও কৰি দিবা এতিয়া আহিছো তোমালোকৰ কাৰণে এটা নোটিফিকেশন এই তোমালোকে প্ৰত্যেকটো চেপ্টাৰ ওয়াইজ MCQs জিবোৰৰ পৰা 99% কোৱেশ্চন কমন আহিব যদি কোৱেশ্চন কমন নাহে মই তোমালোকক টকা ৰিটাৰ্ণ কৰিম মই হেতুৰ মানে গ্যাৰান্টি মই লৈছো যদি কমন নাহে তেতিয়া হলে মই তোমালোকক টকা ৰিটাৰ্ণ কৰিম তোমালোকৰ কাৰণে প্ৰতিটো চেপ্টাৰ ওয়াইজ MCQ লগতে জিবোৰ অনুশীলনী আছে তোমালোকৰ কিতাপত গুটেকেটাৰ আনসাৰ তোমালোকে পাই যাবা তোমালোকৰ যদি দৰকাৰ হয় তোমালোকে চেপ্টাৰ ওয়াইজ MCQ ৰ ইবুক পাবা মোৰ চেনেলত পাই যাবা আৰু সেই ইবুকটো তোমাৰ চেপ্টাৰ ওয়াইজ যেটো ইবুক আছে সেই ইবুকটোৰ প্ৰাইস মাত্ৰ 149 रुपीस মাত্ৰ 150 টকাতকৈ কম 149 रुपीस টকাত তোমালোকে প্ৰত্যেকটো চেপ্টাৰৰ পৰা 99% কমন আহাকৈ তোমালোকে কি পাবা এইবোৰ পাই যাবা বৰ্তমান ছাত্ৰ-ছাত্ৰী সকল এতিয়া মই এইটোৰ লগত ৰিলেটেড তো আমাৰ এইটো চাই আমাৰ কেইটামান প্ৰশ্ন এটা জড়িত হৈ আছে তো গুটে কেইটা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব পাৰে কেনেকুৱা ধৰণৰ প্ৰশ্ন চোৱা এনেকুৱা হয় যে তুমি আইনাৰ সন্মুখত তুমি দাপোনৰ সন্মুখত 10 মিটাৰ দূৰত্বত থিয় হৈছা কেই মিটাৰ দূৰত্বত 10 মিটাৰ দূৰত্ব তেতিয়া হলে তোমাৰ প্ৰতিবিম্বটো ক'ত গঠন হ'ব সমতল দাপোনৰ সন্মুখত তুমি 10 মিটাৰ দূৰত্বত থিয় হৈ আছা তেতিয়াহলে তোমাৰ প্ৰতিবিম্বটো কিমান দূৰত্বত গঠন হ'ব এটো আনসাৰ কমেন্টত লিখি দিয়া এতিয়া আহিছো তাৰ পিছৰ যেটো টপিক আছে সেই টপিকটো কি জানানে হেটো বহুত ইন্টাৰেস্টিং টপিক হয় হেটো কি চাবা এতিয়া এই যেটো সমতল দাপোন আছে এই সমতল দাপোনৰ ফোকাস দৈৰ্ঘ্য কিমান হ'ব ফোকাস দৈৰ্ঘ্য কিমান হ'ব ফোকাস দৈৰ্ঘ্যটো আমি সেইখিনিকে কও যিখিনিয়ে তোমাৰ কি কৰিব পাৰে ফোকাস কৰিব পাৰে যিখিনি দূৰত্ব বস্তুটো কি কৰিব পাৰে ফোকাস কৰিব পাৰে হেইটো আমি ফোকাস দৈৰ্ঘ্য বুলি কও তো তোমাৰ চোৱা যেহেতু এইটো আমাৰ কি হয় প্যাৰালেল হয় মানে তোমাৰ একেবাৰে সিধা হয় তো সিধা হলে ইয়াতে যদি পোহৰ আহে এটো জি ৰাস্তাৰে যাব হে ৰাস্তাৰে ঘূৰি আহিব ইটো তোমাৰ পোহৰ গলে জি ৰাস্তাৰে যাব হেটো ঘূৰি আহিব যদি সমান্তৰাল পোহৰ হয় হেতুৰ ক্ষেত্ৰত কৈ আছো দেই লক্ষ্য কৰিবা যদি এনেকে যায় এটোৰ ক্ষেত্ৰত এনেকুৱা হ'ব আৰু এটো ৰাস্তাৰে কি কৰিব ঘূৰিও আহিব তো এই ক্ষেত্ৰত এই সমতল দাপোনৰ যেটো ফোকাস দৈৰ্ঘ্য কি দৈৰ্ঘ্য ফোকাস দৈৰ্ঘ্য হেটো আমি কি কৰিব নোৱাৰো নিৰ্ণয় কৰিব নোৱাৰো সমতল দাপোনৰ ফোকাস দৈৰ্ঘ্য আমি কি কৰিব নোৱাৰো নিৰ্ণয় কৰিব নোৱাৰো বুজি পাইছানে তো সেই কাৰণে সমতল দাপোনৰ ফোকাস দৈৰ্ঘ্য সদায় তোমাৰ কি হয় 0 বুলি ধৰা হয় সমতল দাপোনৰ ফোকাস দৈৰ্ঘ্য সদায় 0 বুলি ধৰা হয় বহুতবাৰ আহিছে প্ৰশ্ন আৰু ইয়াতে আমি যিকেটা কোৱেশ্চন আমি ডিসকাশন কৰিলো গুটেকেটা কোৱেশ্চন তোমালোকে ইবুকত পাই যাবা এই সকলোবোৰ প্ৰশ্ন ইবুকত আছে তোমালোকে ইবুকটো লৈ লোৱা মোৰ পাৰ্সোনাল WhatsApp নম্বৰ লৈ লোৱা 7002824673 এটো মোৰ পাৰ্সোনাল WhatsApp নম্বৰ হয় তোমালোকে WhatsApp কৰিবা তোমালোকে ইবুক পাই যাবা 149 रुपीस পাৰ সাব চেপ্টাৰ 149 रुपीस তোমালোকে সায়েন্স ম্যাথছ এছামিজ আৰু সোশ্যাল সায়েন্স গুটেকেটাৰ ইবুক পাই যাবা তোমালোকৰ যদি দৰকাৰ হয় তোমালোকে লৈ লবা আৰু আজিৰ ভিডিওটো কেনেকুৱা লাগিল তোমালোকে কমেন্টত নিশ্চিতভাৱে জনাবা তো এটো মনত ৰাখিবা যে সমতল দাপোনৰ ফোকাস দৈৰ্ঘ্য সদায় তোমাৰ কি হয় 0 হয় আৰু সমতল দাপোনৰ লগত ৰিলেটেড আৰু কেইটামান বস্তু আছে সেই বস্তুকেইটা আমি পিছত আলোচনা কৰিম যেতিয়া আমি প্ৰতিবিম্বৰ বিষয়ে আলোচনা কৰিম যেতিয়া বিবৰ্ধনৰ বিষয়ে আলোচনা কৰিম তেতিয়া আমি সেইখিনি আলোচনা কৰিম আৰু আলোচনা কৰিম গোলাকাৰ দাপোনি কেনে ধৰণৰ প্ৰতিবিম্ব গঠন কৰে অবতল দাপোন কি উত্তল দাপোন কি গোটেইখিনি কথা আমি আলোচনা কৰিম এতিয়া সমতল দাপোনৰ বিষয়ে তোমালোকে এইখিনি জানিলে যথেষ্ট হ'ব এতিয়া আমি আহিছো গোলাকাৰ দাপোন কি বস্তু হয় চোৱা গোলাকাৰ দাপোন এইটো টপিক আমাৰ সব গোলাকাৰ দাপোন কি গোলাকাৰ দাপোন এটো কি হ'ব চাবা গোলাকাৰ দাপোন কি গোলাকাৰ দাপোন যিবোৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠ গোলাকাৰ হেবোৰকে কি বুলি কোৱা হয় গোলাকাৰ দাপোন বুলি কোৱা হয় এটা ধৰিলা এটো আমাৰ এটা গোলক এটা কি গোলক ইয়াৰ পৰা আমি মাজৰ পৰা এখিনি কাটি দিছো
এইটো তো আমাৰ গোলক বনোৱা হয় একচুয়ালি এনেকে গোলকটো বনোৱাই হয় এনেকে তো এইটো এটা আমাৰ কি হল গোলাকাৰ দাপন হল যদি আমি পিছফালে যদি আমি কালাৰ কৰি দিও এইটো আমাৰ কি হৈ যাব কনকেভ এইটো হ'ব কি কনকেভ এইটো হ'ব কনকেভ মিৰৰ মানে এইটো হ'ব তোমাৰ অবতল দাপন এইটো কি দাপন অবতল দাপন তো গোলাকাৰ দাপন তোমাৰ দুই প্ৰকাৰ ঠিক আছে দুই প্ৰকাৰ এটা হৈছে অবতল এটা কি অবতল দাপন আৰু এটা হৈছে কি উত্তল দাপন এতে চোৱা এটা অবতল দাপন আৰু এটা উত্তল দাপন মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো এইটো হৈছে আমাৰ কি অবতল দাপন তো ভিতৰৰ যিটো গোলাকাৰ দাপনৰ প্ৰতিফলক পৃষ্ঠ ভিতৰৰ ফালে বক্ৰ হেইবোৰক কি বুলি কোৱা হয় অবতল দাপন বুলি কোৱা হয় আকৌ যদি আমি এটো লটাই দিও এটো মানে এনেকে আছিল হয়নে এই ফালে আমি কি কৰিছো মুছি দিছো ঠিক আছে আৰু এই ফালে আমি কি কৰিছো কালাৰ কৰি দিছো তেতিয়া হলে এটো আমাৰ কি হৈ গল এটো হৈ গল আমাৰ উত্তল দাপন মানে উত্তল দাপন কাক বোলে যিবোৰ দাপনৰ প্ৰতিফলক পৃষ্ঠ বাহিৰৰ ফালে বক্ৰ এটো বাহিৰৰ ফালে বক্ৰ সেই কাৰণে এটো আমি কি বুলি কৈছো উত্তল দাপন বুলি কৈছো আৰু যদি প্ৰতিফলক পৃষ্ঠ যদি এনেকে ভিতৰৰ ফালে বক্ৰ হয় তেতিয়া হলে হেতুক আমি কি বুলি কম অবতল দাপন বুলি কম মৰমৰ ছাত্ৰ ছাত্ৰী সকলে গোলাকাৰ দাপনৰ লগত ৰিলেটেড বহুত গুৰুত্বপূৰ্ণ কিছুমান ডেফিনেশন আছে সেই ডেফিনেশনবোৰ আমি অহা ভিডিওটোত আলোচনা কৰিম তোমালোকে ৰেগুলাৰলি ভিডিও চাই থাকিবা WhatsApp গ্ৰুপত জয়েন হোৱা মই ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক দি দিছো মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ ভিডিওটো কেনেকুৱা লাগিল আৰু যদি তোমালোকৰ ইয়াৰ পিছত যদি ডাউট আছে তোমালোকে কমেন্ট কৰি জনাব পাৰা আৰু তোমালোকে ইবুকখন লৈ লোৱা তোমালোকৰ হাফ ইয়াৰলিৰ কাৰণে যিমানখিনি লাগিব গুটেখিনি ইবুক মোৰ তাতে আছে তোমালোকে পাই যাবা তাৰ পিছত চ্যাপ্টাৰ 6 নম্বৰ যেটো আছে লাইফ প্ৰসেস জীৱন প্ৰক্ৰিয়া হেতুৰো আছে তোমালোকে যদি লব বিচাৰা মাত্ৰ 149 rupees পাৰ চ্যাপ্টাৰ তোমালোকে লৈ লব পাৰিবা আৰু তোমালোকে যদি অফলাইন টিউচনো কৰা অফলাইন টিউচন করলে তো মাহত তোমার 3-4 হাজার বা 2000 টাকা লাগে হয়নে নাই এতিয়া তো সেইখিনি তোমাৰ 149 rupeesত মাত্ৰ তুমি এটা চ্যাপ্টাৰ পাই আছা টোটাল চ্যাপ্টাৰ পাই আছা যত তোমাৰ 99% কোৱেশ্চন কমন আহিব এটো তোমাৰ এমসিকিউ এ হক বা তোমাৰ ডেসক্ৰিপচন পাৰ্টে হক এটো গ্যাৰান্টি মই লৈছো যদি কমন নাহে তোমালোকক টকা ঘূৰাই দিয়া হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ ভিডিওটো কেনেকুৱা লাগিল তোমালোকে কমেন্ট কৰি জনোৱা আৰু কোনটো টপিকৰ ওপৰত তোমালোকৰ ভিডিও লাগে তোমালোকে হেখিনি মোক জনোৱা মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ